ভিডিঅ'টোৰ জৰিয়তে মামাক কি ধন্যবাদ দিব না নাই? দিব না? মামাক বহুত বহুত ধন্যবাদ ন? চব মহিলাসকলে আজি বহুত খুচ চব একদম মহিলাসকল আজি ইমান ধুনীয়া খুচ হৈ আছে। মামাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছে। এয়া ইমান মানুহ আছে। এইটো আমাৰ 51 নং ৱাৰ্ড আৰু 50 নং ৱাৰ্ডৰ এইটো গুৱাহাটী সমষ্টিৰ সকলো মহিলাসকল আহিছে ইয়াতে। এতিয়া চব ৰেডি হৈ আছে এতিয়া চবে খুচ আৰু একদম বহুত ভাল লাগি আছে। থেংক ইউ মামা, বহুত বহুত ধন্যবাদ। চবৰে মুখতে হাঁহি বিৰিঙিছে একদম। এইখিনি সকল মামাৰ কাৰণে হৈছে। মামাক বহুত বহুত ধন্যবাদ। আকৌ এবাৰ মোদী চৰকাৰ জিন্দাবাদ। কেনেকুৱা লাগিছে আপোনালোকৰ অনুভৱ কওকচোন? অনুভৱ কেনেকুৱা লাগিছে আপোনালোকৰ? বিৰাট ভাল লাগিছে। আজি মানে চবৰে পকেট গৰম। আকৌ এবাৰ হেমন্ত মামাক লাগে ন? ধন্যবাদ মামাক। মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ। কেনেকুৱা ফিল হৈছে আপোনালোকৰ? ভাল লাগিছে? পইচা সোমোৱা নাই, অকণমান দেৰিকৈ সোমাব। মামা আৰু ইমান মৰম একেলগে কেনেকৈ দিব? অলপ অলপ ভগাই দিছে ন? অলপ ভগাই দিছে তেতিয়াহে। কেনেকুৱা ফিল হৈছে আপোনালোকৰ? ভাল লাগিছেনে মনটো? মনটো ভাল লাগিছেনে? ধন্যবাদ দিবনে চবকে? আমাৰ নিউ গুৱাহাটী সমষ্টি মহিলাসকলে একদম বহুত কেনেকুৱা ফিল হৈছে আপোনালোকৰ? ভাল লাগিছে? পইচা সোমালেনে? সোমোৱা নাই? সোমাব এতিয়া? ভাল লাগিছে মনটো? এই আচাৰচোন জাগাই নাই আমাৰ ইয়াতে বহুত ভ্ৰমণৰ একো জাগাই নাই। তথাপিতো মহিলাসকলে আহিছে মামাক ধন্যবাদ দিবৰ কাৰণে। বহুত বহুত ধন্যবাদ। সকলৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু আমাৰ ইয়াতে ঠায়ে নাই। কিন্তু মহিলাসকলে ইমান মানে বহুতে খুচিও গ'ল এনেকুৱা।
ইয়াতে প্ৰজেক্টৰ এটা আনিছে, প্ৰজেক্টৰ এটা শুনাই আমাৰ ইয়াতে ধুনীয়াকৈ। মই আকৌ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁ কনচেপ্ট দিবলৈ, তেওঁ পাৱাৰটি এলিগেশ্যন কেনেকুৱা কৰিব লাগে আৰু যিটো নতুন পদ্ধতি আমি ইউজ কৰিছোঁ তাক বিধান দিবলৈ স্বাগতম জনাইছোঁ আৰু ধন্যবাদ দিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডে টু ডে এইটো স্কিম আনুষ্ঠানিক প্ৰদান পৰ্ব শুভাৰম্ভ কৰা হ'ব। মই অসমৰ অতিকৈ জনপ্ৰিয় আৰু সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক এই মহত্বপূৰ্ণ কাৰ্য আভাসী ৰূপত সম্পন্ন কৰিবলৈ তাৰ আগতে এতিয়া মই আজি অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ সৰ্বকালৰ শুভচিন্তক জনহিতৈষী আৰু সৰ্বজনপ্ৰিয় নেতা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। খবৰ কেনেকুৱা সকলোৰে? আচ্ছা, সঁচাই ভালনে? এইফালে কিমান ভাল? চবচে কাৰ বেছি ভাল লাগে চাব খুজিছো? ঠিক আছে, যদি আমাৰ সকলোৰে আজি প্ৰথম এইটো মনটো ভাল লাগি আছে নে নাই? আজি অনুভৱ পাব বিশ্বাস আছে পাম বুলি চবে মোবাইল বিলাক চাই থাকিব। ঠিক আছে, তেতিয়াহ'লে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি, ভাৰত মাতা কি। অলপ জোৰটো কম হৈছে। ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। অসমৰ মহিলা, অসমৰ মহিলা, মহিলা। আজি সভাত আমাৰ মাজত স্থানত বিশেষকৈ পঞ্চায়ত, VCDC, MSC আৰু নগৰীয়া ৱাৰ্ডসমূহত আমাৰ আই মাতৃসকল উপস্থিত আছে আৰু তেখেতসকলৰ লগত অসম চৰকাৰৰ মন্ত্ৰী, বিধায়ক অথবা আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকল উপস্থিত আছে। সকলোকে আজিৰ এই অনুষ্ঠানলৈ মই স্বাগতম জনাইছোঁ। আজিৰ এই অনুষ্ঠান এক ঐতিহাসিক অনুষ্ঠান। আমাৰ অসমত আগতে কোনো সভাতে ইমান ৰাইজ একেলগে গোট খোৱা নাছিল। অৰ্থাৎ আপোনালোকে যদি এই স্ক্ৰীনখন চাই থাকে কিমান জেগা কেনেকৈ মানুহ গোট খাইছে, ৩,৮০০টা। আৰু আজি আমি ইয়াতে যি আলোচনা কৰিম এই কথাখিনি কিমান আই মাতৃয়ে শুনিব? ৪০ লাখ আই মাতৃয়ে এই কথাখিনি শুনিবলৈ পাব। আৰু এই আঁচনিখনৰ গুৰুত্ব আৰু আহিবলগীয়া দিনবিলাকত আমি কেনেকৈ আগবাঢ়ি যাব পাৰিম তাৰ বিষয়েও আমি এটা ৰূপৰেখা বা আমি এটা পৰিকল্পনা কৰিবলৈ পাম। অৰুণোদয় আঁচনিৰ জন্ম হৈছিল ২০১৯ চনত। আপোনালোকৰ মনত আছে সেই সময়ত অসমৰ জনসাধাৰণ কোভিডত আক্ৰান্ত হৈ আছিল। বহুজনে নিজৰ পৰিয়ালৰ প্ৰিয়তমজনক হেৰুৱাইছিলে, কোনোবাই উপাৰ্জনকাৰীগৰাকীক হেৰুৱাইছিলে। আৰু লকডাউনৰ পৰিপ্ৰেক্ষিতত বহুজনে
নিজৰ জীৱিকা হেৰুৱাইছিলে। আমাৰ সকলোৰে মন দুখ আৰু বেজাৰেৰে ভাৰাক্ৰান্ত হৈ আছিল। সেই সময়ত মই অসমৰ স্বাস্থ্য মন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ দায়িত্বত আছিলোঁ। অৰ্থাৎ হস্পিটেলত যিসকল ৰোগী আছিলে তেওঁলোকৰ দুখ আৰু বেদনা মই অনুভৱ কৰিছিলোঁ। আৰু যেতিয়া বজাৰে সমাৰে ব্যৱসায়ীসকলক লগ পাওঁ, লকডাউনৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ আৰ্থিক ক্ষতিৰ বিষয়ে বিত্ত মন্ত্ৰী হিচাপে মই অৱগত হৈছিলোঁ।